যদি অসম চৰকাৰে যদি বাংলাদেশলৈ মানুহ প্ৰেৰণ কৰি আছে, অসম চৰকাৰে বাংলাদেশক গতাই দিবৰ সাহস কিয় গতাব পৰা নাই? বৰ্ডাৰত বাংলাদেশৰ মাটিত কিয় থৈ আহিব পৰা নাই? কেৱল মাত্ৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলক ইয়াত টাৰ্গেট কৰা হৈছে। আজি আপোনালোকে কওক, দৰঙৰ এজনী মহিলা 9 মহীয়া বাচ্চা আছে তাৰ কোলাত, সেই মহিলাজনীৰ এতিয়াও পিতৃ ভাৰতীয়, মাতৃ ভাৰতীয়, তাৰ ভনী ভাৰতীয়, তেওঁ কেনেকে বিদেশী? এজন মানুহৰ কেছ নথকা অৱস্থাত কেনেকে তেওঁক মাথা মাংগালৈকে লৈ যাব পাৰে? বাৰে বাৰে কৈছো, আজি খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে, পৰাই দিয়া হৈছে। সেই খাইৰুল ইছলামৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে। আজি মনোৱাৰা বেগম ধুবুৰীৰ, তেওঁৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে। স্পষ্টকে মুখ্যমন্ত্ৰী জনা উচিত, যিসকলৰ নাম এনআৰচিত অহা নাই, যিসকলৰ নাম এনআৰচিত আহিছে, যিসকলে এনআৰচিত আবেদন কৰিছে, যিসকলৰ সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট বা এফটি কোৰ্টত কেছ চলি আছে, তেওঁলোকক উঠাই আনিব নোৱাৰে। আমি প্ৰথমৰ পৰাই অভিযোগ কৰি আহিছিলো যে অসম চৰকাৰ, বৰ্ডাৰ পুলিচ আৰু গৃহ বিভাগে যি ধৰণে বাংলাদেশী বিতৰণৰ নামত নাটক কৰি আছে আৰু যি ধৰণে বাংলাদেশী বিতৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ আহুৱাযুক্ত হৈ আছে আৰু ইয়াত সম্পূৰ্ণ চৰকাৰী একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈ এই কামবোৰ কৰি আছে। আমি স্পষ্টকৈ কৈছো যে বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ষ্টেটত নিয়মবিলাক সুকীয়া আৰু অসমৰ ক্ষেত্ৰত কিন্তু নিয়মবোৰ সুকীয়া। কাৰণ অসমত কাট অফ ইয়াৰ 1971 25 মাৰ্চ আছে, যিটো সুপ্ৰিম কোৰ্টে একেবাৰে নিৰ্ধাৰণ কৰি দিছে। ইয়াত এনআৰচি হৈছে, ইয়াত এনআৰচিৰ মানুহ আবেদন কৰিছে, ইয়াত 19 লাখ মানুহৰ নাম বাদ পৰি আছে, ইয়াত ফৰেনাৰ্ছ ট্ৰিবিউনেলছ আছে, ইয়াত মানুহৰ বিভিন্ন সময়ত কেছ চলি আছে। গতিকে অসমৰ ক্ষেত্ৰত, অসমৰ প্ৰেক্ষাপটত বিদেশী বহিষ্কৰণৰ প্ৰেক্ষাপটটো সম্পূৰ্ণ সুকীয়া, যাৰ কাৰণে অসম চৰকাৰক আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিলো যে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগ, বৰ্ডাৰ পুলিচে বাংলাদেশী বিতৰণ কৰাৰ নামত যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তি নহয়, তাৰ কাৰণে তেওঁলোকে খুব সূক্ষ্মভাৱে বাংলাদেশী বিতৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। কাৰণ আমি বাংলাদেশী বিতৰণ হোৱাটো আমি বিচাৰো। আমাৰ স্পষ্ট সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ স্পষ্ট মত যে 1971 চনৰ 25 মাৰ্চত যিসকল অসমত আছে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগে। ইয়াত কোনো দ্বিধাৱত নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নামচুৱে সদায় সহযোগিতা কৰিব, অসমৰ সংখ্যালঘু ৰাইজে সহযোগিতা কৰিব। কিন্তু ইয়াত দেখা গৈছে যে চক্ৰান্তমূলকভাৱে সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোকে আগত ৰাখি, গৃহ বিভাগৰ এক নিৰ্দেশ আগত ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ গৃহ বিভাগ, অসমৰ বৰ্ডাৰ পুলিচে কোনো নীতি নিয়ম নোহোৱাকে যধে মধে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ ওপৰতো অন্যায় কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি স্পষ্টকৈ কৈছো যে আজি অসম চৰকাৰে যি ধৰণে মানুহবিলাকক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি আছে, এইটো সম্পূৰ্ণভাৱে মানে আহুৱাযুক্ত হৈ আছে। ইয়াত সম্পূৰ্ণ ভুল নীতিত চলি আছে। যদি অসম চৰকাৰে যদি বাংলাদেশলৈ মানুহ প্ৰেৰণ কৰি আছে, অসম চৰকাৰে বাংলাদেশক গতাই দিবৰ সাহস কিয় গতাব পৰা নাই? বৰ্ডাৰত বাংলাদেশৰ মাটিত কিয় থৈ আহিব পৰা নাই? তাৰ মানে ইয়াত নিশ্চিতভাৱে বুজা যায় যে এই যিসকল মানুহক তেওঁলোকে বৰ্ডাৰলৈকে লৈ গৈছে, সেইসকল মানুহ ভাৰতীয় নাগৰিক হিচাপে নিশ্চিতভাৱে তেওঁলোকে দাবী কৰে। আৰু আমিও স্পষ্টকৈ কওঁ যে যিসকল মানুহক লোৱা হৈছে, এইসকল মানুহৰ পৰিয়াল ইতিমধ্যে এতিয়াও ভাৰতীয় নাগৰিক হৈ অসমৰ বাসিন্দা হৈ আছে। তো সেইসকল মানুহ কেনেকে বিদেশী হ'ব পাৰে? যাৰ কাৰণে আমি বাৰে বাৰে কৈছিলো যে যাতে ইয়াত কোনো আহুৱা নাথাকে, ইয়াত যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ বলি নহয়, কাৰণ ভাৰতীয় নাগৰিক যাতে অন্য এখন দেশত যাযাবৰী জীৱন যাপন কৰিব নহয় বা অন্য এখন দেশৰ মানে এই সমস্যাৰ সন্মুখীন নহয়, যাতে প্ৰকৃত বাংলাদেশী যাতে অসমৰ পৰা বিতৰণ হয়, তাৰ কাৰণে আমি বাৰে বাৰে চৰকাৰক সূক্ষ্মভাৱে বস্তুটো নিৰীক্ষণ কৰি সকলো ধৰণৰ আইনী প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক কামখিনি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলো। কিন্তু একপক্ষীয়ভাৱে মই প্ৰথমবাৰৰ কাৰণে বাৰে বাৰে স্পষ্ট কৰিছো যে কেৱল মাত্ৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলক ইয়াত টাৰ্গেট কৰা হৈছে। আজি আপোনালোকে কওক, দৰঙৰ এজনী মহিলা 9 মহীয়া বাচ্চা আছে তাৰ কোলাত, সেই মহিলাজনীৰ এতিয়াও পিতৃ ভাৰতীয়, মাতৃ ভাৰতীয়, তাৰ ভনী ভাৰতীয়, তেওঁ কেনেকে বিদেশী হ'ল? আজি একমাত্ৰ দৰিদ্ৰৰ দুখীয়া হোৱাৰ কাৰণে, বৰ্ডাৰ পুলিচৰ ইনকুৱাৰীৰ ভুলৰ কাৰণে, এফটি কোৰ্টৰ মেম্বাৰৰ একপক্ষীয় নীতিৰ কাৰণে সেই মানুহজনীক ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰা হৈছে। কিন্তু সেই মানুহজনীক যদি সম্পূৰ্ণভাৱে আইনী সাহায্য হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট দিয়া হয়, তেওঁ সম্পূৰ্ণভাৱে, যিহেতু তেওঁৰ পৰিয়াল ভাৰতীয়, তেওঁলোকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব পাৰিব। আৰু যিসকল, সেইকাৰণে কৈছো, যিসকলক তেওঁলোকে ভাৰতীয় নহয় বুলি কৈছে, যিসকলক তেওঁলোকে ধৰি বান্ধি ভাৰতীয় নহয় বুলি দাবী কৰি আছে, মই আজি স্পষ্টকৈ কৈছো তেওঁলোকক সম্পূৰ্ণ সাহায্য দিয়া হওক। তাৰে সকলো প্ৰায় সংখ্যকেই ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিব পাৰিব। কাৰণ ইয়াত সম্পূৰ্ণ দৰিদ্ৰ, দুখীয়া, অশিক্ষিত মানুহখিনিৰ ওপৰত এনেকৈ বৰ্ডাৰ পুলিচ আৰু এফটি কোৰ্টে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ দি এই মানুহখিনিক এটা ডাঙৰ বিপদত পেলাইছে। আৰু তাৰ সুযোগ অসম চৰকাৰ, গৃহ বিভাগ আৰু বৰ্ডাৰ পুলিচে লৈ এই ধৰণৰ অমানৱীয় অত্যাচাৰ চলাইছে।
আৰু আহুৱাপূৰ্ণ মই এইকাৰণে কৈছো যে আজি ৩-৪ দিনৰ পৰা আমি দেখিছো মানুহক যদি সন্দেহ কৰা হয় ৰাতি ২টা-৩টা বজাত কিয় উঠাব লাগিব মুখ্যমন্ত্ৰীক মই স্পষ্টকৈ কৈছো কাৰোবাক যদি সন্দেহ হয় দিনৰ পোহৰত গাঁওবাসীক লগত লৈ পুলিচক লগত লৈ গাঁওবোৰক লগত লৈ পঞ্চায়তৰ বিষয়াসকলক লগত লৈ গৈ সেই মানুহখিনিক তেওঁলোকে পৰীক্ষা কৰক কিন্তু ৰাতি ২টা বজাত ৩টা বজাত উঠাই লৈ আহিব পৰিয়ালক তেওঁলোকে নকব ক'ত লৈ যোৱা হ'ল এই কথাবিলাক তেওঁলোকে নকয় আজি বিহাৰী সম্প্ৰদায়ৰ মানুহক বিহাৰৰ পৰা আহিছে সেইসকল মানুহক আজি উঠাই লৈ আহিছে পৰিয়ালক তেওঁলোকে কৈ থকা নাই যোৱাকালি চিৰাঙত প্ৰায় ৩৬ ঘণ্টা পৰিয়ালে গমেই নাপালে তেওঁলোকে ক'ত আছিলে তাৰপিছত তেওঁলোকে যেতিয়া কাগজ পাতি তেওঁলোকে পুংখাপুংখ কাগজ পাতি চোৱাত আমাৰ কোনো আপত্তি নাই কাৰোবাক সন্দেহ হৈছে কাগজ পাতি চাব তাত আমি সহযোগিতাও কৰি আছো আৰু সহযোগিতা ৰাইজে কৰিব কিন্তু ৰাতি কিয় সন্দেহ হৈছে দিনত মাতি আনক দিনত বহক গাঁৱত বহে পঞ্চায়তত বহে ডিসি অফিসত বহে যতে বহে কাৰণ এই সংখ্যালঘু জাতিটোৱে বিদেশী সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি আছে একেবাৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰাই এই সমস্যাটো তেওঁলোকে যেতে ভুগি আছে এই সমস্যাটো সমাধানৰ এটা চিৰস্থায়ী সমাধান বিচাৰে যাৰ কাৰণে বাৰে বাৰে আমি পৰীক্ষাও দি আহিছো পৰীক্ষাত আমি কেতিয়াও কোৱা নাই আৰু অসম চৰকাৰৰ যদি ইমানেই এই মানুহখিনিক পৰীক্ষা কৰাৰ মন আছে মই এটা কথা কওঁ বিশ্বত যদি এনেকুৱা কোনো মেচিন আছে সেই মেচিনত তেওঁলোকে কিনি আনক সেই মেচিনত আমি পৰীক্ষা দিম যে আমি ভাৰতীয় নাগৰিক হয় কাৰণ কোনো ভাৰতীয় নাগৰিকে বিদেশী এজন মানুহে কেতিয়াও মই ভাৰতৰ বাসিন্দা কেতিয়াও নকয় যি ভাৰতৰ বাসিন্দা যি অসমৰ বাসিন্দা যি ইয়াত জন্মগ্ৰহণ কৰিছে সেইসকল সেই অন্তৰৰ পৰা ক'ব পাৰে যে মই ভাৰতীয় বাসিন্দা আজি 90 বছৰ ইয়াত থকাৰ পিছত আজি 90 বছৰ ইয়াত জন্ম হৈছে ইয়াৰ বাপেক মাক ইয়াত থকাৰ পিছত সেই 90 বছৰীয়া মানুহজন কেনেকৈ বিদেশী হয় মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো ইমান নিৰ্দয় ইমান হৃদয়হীন ইমান নিষ্ঠুৰ ইমান অমানৱীয় ইমান অত্যাচাৰী মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ বুকুত বা কোনো ৰাজনৈতিক নেতা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা জন্মই হোৱা নাই যে ইমানেই নিষ্ঠুৰ ইমানেই অমানৱীয় ইমানেই অত্যাচাৰী শাসক ভাৰতবৰ্ষৰ মানুহে দেখা নাই গতিকে এই ধৰণৰ নিষ্ঠুৰ অত্যাচাৰী অত্যাচাৰী শাসক মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে কৈছো যে আজি সমৰ আলী মই উদাহৰণ দি দিছো সমৰ আলীক বিলাসীপাৰাৰ হয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নুমলীগড়ত আৰু গুমলীগড়ত গ্ৰেপ্তাৰ কৰাৰ পিছত পৰিয়ালক তেওঁৰ কাগজ পাতি লৈ যাব দিয়া হৈছে পৰিয়ালৰ মানুহ নুমলীগড়ত কাগজ পাতি লৈ যোৱাৰ পিছত মই যে আহুৱাপূৰ্ণ আছে মুখ্যমন্ত্ৰীক যে চ্যালেঞ্জ কৰিছো যিসকলক আপুনি গ্ৰেপ্তাৰ কৰিছে পুংখানুপুংখভাৱে চাওক আইনী সহায় দিয়ক সম্পূৰ্ণ মানুহ ভাৰতীয় হিচাপে প্ৰতিপন্ন কৰিব পাৰিব মুখ্যমন্ত্ৰীক মই চ্যালেঞ্জ কৰিছো যদি প্ৰতিপন্ন কৰিব নোৱাৰে সামাজিক জীৱন পৰিত্যাগ কৰিবৰ কাৰণে আমি সাজু আছো আমি কোনো বিদেশীৰ পক্ষত কথা কোৱা নাই আজি সমৰ আলীক নুমলীগড়ত বাপেক মাকে বিচাৰি গৈছে নুমলীগড়ৰ পৰা কৈ দিয়া কাগজ পাতি লৈ যোৱাৰ পিছত কাগজ পাতি চোৱাটো দূৰৰ কথা তেওঁক কৈ দিয়া হৈছে গোৱালপাৰালৈকে লৈ যোৱা হৈছে গোৱালপাৰাত যেতিয়া তেওঁলোকে আহিছে গোৱালপাৰা ডিটেনশন কেম্পত কৈছে আমাৰ ইয়াত নাই তাৰ পিছত তেওঁৰ ফটো ওলাল বেংগল মাথাভাঙ্গা বৰ্ডাৰত তেওঁক ভাৰতবৰ্ষৰ বৰ্ডাৰ ঠেলি দিয়া হৈছে তাৰ পৰা ফটো আহিলে পৰিয়ালৰ হাতত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হ'ল এই সমৰ আলী পঞ্চায়ত নিৰ্বাচনত ভোট দিছে এমপি নিৰ্বাচনত ভোট দিছে তেওঁ আপোনাৰ এই এমএলএ ভোট দিছে তেওঁৰ দেউতাকৰ ৬৬টিৰ কাগজ আছে মই আপোনালোকক দেখুৱাই দিছো তেওঁৰ কোনো ধৰণৰ তেওঁৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সকলো আছে ইয়াত কোনো ধৰণৰ এইবিলাক চাওক ইয়াত কোনো ধৰণৰ তেওঁৰ নামৰ ভুল দেউতাকৰ লিংকেজৰ কোনো ভুল নাই এজন মানুহৰ কেছ নথকা অৱস্থাত কেনেকৈ তেওঁক মাথাভাঙ্গালৈকে লৈ যাব পাৰে বাৰে বাৰে কৈছো আজি খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে পৰাই দিয়া হৈছে সেই খাইৰুল ইছলামৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে আজি মনোৱাৰা বেগম ধুবুৰীৰ তেওঁৰ কেছ সুপ্ৰিম কোৰ্টত চলি আছে স্পষ্টকৈ মুখ্যমন্ত্ৰী জনা উচিত যিসকলৰ নাম এনআৰচিত অহা নাই যিসকলৰ নাম এনআৰচিত আহিছে যিসকলে এনআৰচিত আবেদন কৰিছে যিসকলৰ সুপ্ৰিম কোৰ্ট হাই কোৰ্ট বা এপটি কোৰ্টত কেছ চলি আছে তেওঁলোকক উঠাই আনিব নোৱাৰে 2019 চনতে ফৰেন এফেয়াৰ মিনিষ্টাৰে ঘোষণা কৰি থৈছে যে যিসকলৰ নাম এনআৰচিত আহিছে বা আবেদন কৰিছে বা যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো পদ্ধতিতে তেওঁলোকক উঠাই আনি সন্দেহ কৰিব নোৱাৰিব এটো উল্লেখ ফৰেন এফেয়াৰ্স মিনিষ্টাৰ 2019 তে কৈ থৈছে যিসকলৰ এতিয়া দেখিছো সুপ্ৰিম কোৰ্টত কেছ চলি থকা এপটি কোৰ্টত কেছ চলি থকা কাৰবাৰ গাত ডি ভোটাৰ লাগি আছে হে ডি ভোটাৰ লাগি থকা কাৰবাৰ হাই কোৰ্টত কেছ চলি আছে সেই মানুহবিলাকক উঠাই ৰাতিৰ অন্ধকাৰত ক'ত লৈ যোৱা হৈছে পৰিয়ালক কোৱা হোৱা নাই যদি এই সকল মানুহ বিদেশী হয় তেনেহলে বাকি পৰিয়ালৰ মানুহখিনি স্বদেশী কেনেকৈ হয় মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিব লাগিব মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিব লাগিব যে মানুহৰ ওপৰত এনেকুৱা অন্যায় মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক
আজি সমর আলীর উদাহরণটা দিছে সমর আলীর পরিয়ালে আজি গোটেই বাংলাদেশ ভারত বর্ডারের সীমান্ত বিলাকত তেওঁলোকে ফুৰি আছে আজি ফুৰি আছে বলে আজি কান্দি আছে পরিয়ালে কারণ তার নামত কোনো ডিভোটার তার নামত কোনো ফরেনার কেস নাই বলে ইতিমধ্যে পরিয়ালে আমাক কৈছে আজি এনেকুৱা উদাহরণ আজি গোলাঘাটত আব্দুল বাছাৰ নামৰ এজন ব্যক্তিৰ ঘৰত পুলিশ গৈ তেওঁৰ ঘৰৰ দরজা ভাঙিছে তেওঁৰ ঘৰৰ গ্রিল ভাঙিছে তেওঁৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁৰ চকষ্টিৰ আগৰ বহু কাগজ পাতি আছে আৰু এনেকুৱা ধৰণে নির্মমভাবে হারাহাস্তি কৰি আছে নির্মমভাবে হারাহাস্তি কৰি আছে গতিকে আমি সেই কাৰণে অহা শনিবাৰে মুখ্যমন্ত্ৰীয়ে বিদেশী খেদাৰ নামত অসমত যে ধৰ্মীয় সংখ্যালঘুসকলক টার্গেট কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক যে এই নির্মম অত্যাচার চলোৱা হৈছে এই কথাবোৰ আলোচনা কৰি পৰৱৰ্তী এক সঠিক আৰু গণতান্ত্রিক কঠিন পদক্ষেপ গ্রহণ করিবৰ কাৰণে আমি গুৱাহাটীত নাগৰিক সভাৰ আয়োজন কৰিছো আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাও জৰুৰী আয়োজন কৰিছো শনিবাৰৰ পিছত অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক নীতি নিয়ম বহিৰ্ভূতভাৱে আইন কানুন নোহোৱাকে আজি যোৱাকালি দেখিছো ধুবুৰীত বহুত কেইজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক ৰাতি উঠাই লৈ আহিছে ইতিমধ্যে তেওঁলোকক হাইকোর্টে গ্রেপ্তার কৰিব নোৱাৰিব বুলি তেওঁলোকক বৰ্ডাৰলৈকে পঠাই দিব নোৱাৰিব বুলি তাতে উল্লেখ কৰাৰ পিছতো সেই সকল মানুহক কৰা হৈছে আমি বাৰে বাৰে কৈছো প্ৰকৃত বাংলাদেশী আছে বাংলাদেশলৈ প্ৰেৰণ কৰক বাংলাদেশৰ ঘৰলৈ তেওঁলোকক পঠিয়াই দিয়ক কিন্তু এনেকুৱা ধৰণৰ অত্যাচাৰ কিয় নে কেৱল মুছলমান হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰীয়ে নিজৰ গাদীখনৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মানুহক এনেকুৱা ধৰণৰ অন্যায় কৰাটো কোনো পদ্ধতিতে সভ্য সমাজে কৰিব নোৱাৰে আজি যি ধৰণে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে আজি ভাৰতবৰ্ষৰ নাগৰিকক যি ধৰণে তেওঁলোকে কেৱল মাত্ৰ গেটটো পাৰ কৰে ভাৰতৰ মাটিত পেলাই থৈ যি ধৰণে এটা পৰিৱেশ দেখুৱাব বিচাৰিছে আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে আজি সমগ্ৰ ভাৰতবাসীয়ে চাই আছে আৰু এই কথাবৰ্তা বিলাক ইতিমধ্যে আমি অহা শনিবাৰে আলোচনা কৰি সমগ্ৰ ভাৰতবৰ্ষতে বিদেশীৰ নামত স্বদেশী অসমীয়া ভাৰতীয়ৰ ওপৰত যে নিৰ্মম অত্যাচাৰ এই অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাই কৰি আছে এই কথাবৰ্তা বিলাক আমি লৈ যোৱাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ আমি লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম আৰু নিশ্চিতভাৱে লৈ যাম আৰু প্ৰবলভাৱে ইয়াৰ গণ আন্দোলন আমি গঢ়ি তুলিম গতিকে স্পষ্টকৈ আমি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছো যে বিদেশী বিতৰণ কৰক সূক্ষ্ম শুদ্ধ সঠিক প্ৰক্ৰিয়া গ্ৰহণ কৰি আইনী মেৰপকত থকা মানুহখিনি আইনী মেৰপকৰ পৰা শেষ হওক বা তেওঁলোকক আইনী সুৰক্ষা দিয়া হওক দি পেলাই যদি তেওঁলোকৰ প্ৰকৃততে কোনোবাই বাংলাদেশী ওলায় তাক বাংলাদেশৰ প্ৰেৰণ কৰক কাৰণ ৭১ৰ আগৰ কোনো মানুহক আমি অসমত থকাটো আমি কেতিয়াও কামনা নকৰো কিন্তু ৭১ৰ আগৰ মানুহক হাৰাশাস্তি আৰু অত্যাচাৰ আৰু এনেকুৱা নজিৰবিহীনভাৱে অমানৱীয়ভাৱে মানুহক ৰাস্তাত পেলাই থৈ অহা কাৰ্য আমি কোনো পদ্ধতিতে সহ্য নকৰো গতিকে আমাক কোনোবাই যি ধৰণে আখ্যায়িত নকৰক কিয় কোনোবা আমি দেখিছো আজি যোৱাকালিও দেখিছো নিজৰ গাঁৱত চিনি নোপোৱা সংগঠনৰ নেতা বুলি জাহিৰ কৰা বহুতেই আমচুক বাংলাদেশীৰ ৰক্ষক বুলি কয় আমচুক কেতিয়াও বাংলাদেশীৰ ৰক্ষক নহয় আমি স্পষ্ট কৰিছো আমচুক কেতিয়াও বাংলাদেশীৰ পক্ষতো নাই স্পষ্টকৈ সেইসকল গাঁৱত চিনি নোপোৱা মুধাফুটা নেতাবিলাকক কৈ দিছো যিসকল ভাৰতীয় নাগৰিক অন্যায়ভাৱে বিদেশী সজাবলৈ চেষ্টা কৰা হৈছে অসম চৰকাৰ গৃহ বিভাগ বৰ্ডাৰ পুলিচে সেইসকল ভাৰতীয়ৰ পক্ষত কোনোবাই আমাক যিয়ে নকক হাজাৰ বাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তেওঁলোকৰ কাষত থিয় হ'ব কাৰণ তেওঁলোকে ভাৰতীয় তেওঁলোকৰ সৰু সৰু নামৰ ভুলৰ কাৰণে বৰ্ডাৰ পুলিচৰ ভুলৰ কাৰণে এফটিকটৰ একপক্ষীয় নীতিৰ কাৰণে তেওঁলোকে কেতিয়াবা হয়তো বিদেশীৰ নামত লেবেল ল'ব লগা হৈছে কিন্তু তেওঁলোকক পুংখানুপুংখভাৱে চালি জাৰি চালে আমি চ্যালেঞ্জকে কৈছো তেওঁলোকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিব পাৰিব গতিকে তেনেকুৱাই মুধাফুটা নেতাৰ কথাত ভাবুকিক আমচুৱে কেৰেপ কৰা নকৰেও আমি সদায় স্বদেশীৰ পক্ষত অসমীয়া জাতিৰ পক্ষত অসমৰ পক্ষত সদায় আছো আৰু সদায় থাকিম আৰু বিদেশী অসমৰ পৰা যাব লাগিব বুকুত সাহস আছে যদি 1971 চনৰ পিছত ভালকে চালি জাৰি চাই সেইসকল নেতাক কৈছো হিন্দু মুছলমান সকলোকে ইয়াৰ পৰা বিতৰণ কৰাৰ বুকুত সাহস আছে যদি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা কোৱাৰ কাৰণে আগবাঢ়ি আহক অন্যথা এনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ আমাক ভাবুকি দি লাভ নাই